একচুৱেলি এতিয়া আমাৰো মানে কাজিৰঙাত এনে বৰষুণ দি আছে বা আমাৰ বিলবিলাকত পানী আছে, বাট আমি যিটো আশা কৰিছোঁ কি এটা ফ্লাড আহিলে তেতিয়া আমাৰ মানে যে এটা যে বিলছবিলাক ফুল্লি ৰিচাৰ্জ হৈ যায় বা আমাৰ যিটো মেটেকাটো ওলাই যায় বা সেইটো হোৱা নাই। তো অকণমান মানে চিন্তা হৈ আছে কেনে এইটো এনেকুৱা পৰিৱেশ থাকিলে আমাৰ মানে তেতিয়া বিলবিলাক যেতিয়া ড্ৰাই ছিজন হ'ব শুকাই যাব। আমাৰ লাষ্ট ইয়েৰ আপোনালোকে জানে কি যিটো ফ্লাড আহিছিলে সেইটো 91ৰ পৰা সেইটো হাই ফ্লাড আছিলে। তাৰ আগতে মানে 22 আৰু 23 তাতেও মানে কম হৈছিলে পানীটো আৰু মানে ইমান বানপানী হোৱা নাছিলে। চ' আমি এইবাৰো মানে আশা কৰিছোঁ কি যদি এইবাৰ ফ্লাডছটো মানে এটলিষ্ট মানে আমাৰ ৱাটাৰ ৰিচাৰ্জ যিটো আমি কওঁ এইটো এটলিষ্ট আমাৰ বিলছত হৈ যায়। লাষ্ট যিটো অলপ বানপানী হ'ল ক্ষয়ক্ষতি হৈছে দলংখন যি বেয়া হৈছে নেকি? য়েছ, একচুৱেলি আমাৰ দলং আমাৰ এইবাৰ আমাৰ কাৰণে এইটো এটা মেইন ইছ্যু। আৰু আমাৰ বহুত মানে উডেন দলং আছে, আপোনালোকে জানে কাঠৰ আছে আৰু এই ভালখিনি মানে পুৰণা আছে। তো এইবাৰ আপোনালোকে এইটো ভাল পাব কি অনাৰেবল CM ছাৰে আমাক প্ৰায় 15টা আমাক দলং মানে PWDক অলৰেডি ইনষ্ট্ৰাকশ্যন দিছে কি সেইটো মানে এইটো বাজেটত ধৰি সেইটো বনাবলৈ। তো আমি মানে ইয়াতে প্ৰায়ৰিটিত আমাৰ যিমান দলং আছে সেইটো অলৰেডি মানে ছাৰ্ভে কৰা হৈ গ'ল। PWDয়ে যিটো ব্ৰিজেছ বনায়, ৰোডছ বনায়, অলৰেডি এইটো ছাৰ্ভে কৰি এটা এষ্টিমেট বনাই PWDয়ে নিজৰ ডিপাৰ্টমেণ্টত সেইটো এপ্ৰুভ কৰাইছে। তো আমাৰ আশা আছে কি আমি সেইটো শ্ল'লি আমাৰ যিমান দলং এনেকুৱা আছে এইখিনি আমি ৰিপ্লেচ কৰিব পাৰিম। মেটেকাই তাৰমানে বানপানী নহ'লে এটা সমস্যাৰ সৃষ্টি কৰিব এইবাৰ। হয়, মেটেকাটো আমাৰ একচুৱেলি যেনেকুৱা লাষ্ট ইয়েৰ আমি চান্স লৈ কেনে যেতিয়া হাই ফ্লাডটো হয় তেতিয়া এটা টাইম আহে যেতিয়া বেক মাৰে মানে যিটো পানীটো বেক মাৰি ব্ৰহ্মপুত্ৰত যায়, তেতিয়া আমাক পুৰণা ইয়াতে ষ্টাফে কৈছিলে আৰু আমি এইটো মানে কাটি আৰু মেটেকাটো আমি গুচাই দিছিলোঁ। তো এইবাৰ আমাৰ মেটেকাটো মই যিটো দেখিলোঁ ফিল্ডত গৈ কি তাতে মানে অকণমান মানে এইটো কনজেষ্টেড হৈ গৈছে, আটকি গৈছে। তো আৰু সেইটো দিও দলঙৰ একচুৱেলি ক্ষতি হয়। চ' এইটো এটা কজ অফ ৱাৰি। আমি এতিয়া মেটেকাটো কেনেকুৱা আমি ওলাব পাৰোঁ বা মেটেকাৰ লৈ আমি কিবা এটা ভেল্যু এডিশ্যন কৰিব পাৰোঁ ইয়াৰ ওপৰত আমি ভাবি আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।